So hello guys, welcome to my channel Tech Online. তো আজি মই আপোনালোকক এটা নতুন ভ্যাকেন্সি এপ্লাই কৰা প্ৰসেস দেখাম। এই ভ্যাকেন্সিটো আহিছে ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিছন ভাৰ্চুৱেলি আণ্ডাৰত ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছাম। তো এইখিনি পোষ্ট আপোনাৰ আছামৰ কাৰণে এপ্লাই কৰিব পৰা হৈছে। ইয়াৰ আপোনাৰ পোষ্টবোৰ যেনে প্ৰগ্ৰেম অফিচাৰ, নেক্সট আপোনাৰ একাউণ্টছ অফিচাৰ, এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ, তাৰে লগতে আপোনাৰ কাউন্সিলৰ, DCPU, ছ'চিয়েল ৱৰ্কাৰ ফিমেল একাউণ্টেণ্ট। চ' পোষ্ট ডাটা এনালাইচিছ পোষ্ট টোটেল 286 সামথিং আহিছে আপোনালোকৰ এপ্লাই কৰিবলৈ। চ' আপোনালোকে এপ্লাই প্ৰচেছটো মই আপোনালোকক দেখাবলৈ আহিছোঁ। ফাৰ্ষ্ট অফ অল মই দেখাই দিছোঁ এপ্লাই ডেট কেতিয়াৰ পৰা আৰম্ভ হৈছে। ইয়াত আপোনাৰ এপ্লাই ডেট হৈছিলে 16 আগষ্টৰ পৰা 13 আগষ্টলৈকে। হয়তো মোৰ ভিডিঅ'টো বনোৱাত অলপ লেট হৈ গ'ল, চ' মই চোৱা নাছিলোঁ ভালকৈ। তো এইটো 28 আজি হৈ গৈছে আৰু বাকী 2 দিন আছে মাজত মাথো। চ' আপোনালোকে এপ্লাই কৰা প্ৰচেছটো মই আপোনালোকক দেখাম এতিয়া। ইয়াতে আপোনাৰ ফাৰ্ষ্ট অফ অল ইয়াত চিলেকশ্যন প্ৰচেছটো আপুনি চাব পাৰে। দ্য লিষ্ট অফ প্ৰভিজনেলি শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইল বি আপলোডেড ইন দ্য অফিচিয়েল ৱেবছাইট অফ SCPS আছাম। এইটো লিংক এটা দিছে, যিটো লিংকত আপোনালোকে যদি শ্বৰ্টলিষ্টেড হৈ যায়, আপোনাৰ নাম আহি যায়, তেতিয়াহ'লে মানে আপোনালোকে নেক্সট প্ৰচেছত ইণ্টাৰভিউ কাৰণে যাব পাৰিব। নেক্সট কৈছে যে দ্য স্কেডিউল অফ ইণ্টাৰভিউ চিলেকশ্যন টেষ্ট উইল বি পাব্লিছ ইন দ্য অফিচিয়েল ৱেবছাইট অফ SCPS আছাম। চ' ইয়াতে আপোনালোকে ইণ্টাৰভিউ হ'ব, যিটো ইণ্টাৰভিউ কাৰণে আপোনালোকে যদি শ্বৰ্টলিষ্টেড হয় তেতিয়া ইণ্টাৰভিউ দিবলৈ পাব। দেন আপোনালোকে ইয়াত এইটো যিটো ৱেবছাইট আছে SCPS আছাম, এইটো ৱেবছাইটত গৈ আপোনালোকে চাব পাৰে। বাকী ইয়াত লিখা আছে এনি কেণ্ডিডেট প্ৰেজেণ্টলি ৱৰ্কিং আণ্ডাৰ মিছন ভাৰ্চুৱেলি উইল বি এৱাৰ্ডেড ৱেইটেজ অন দ্য বেচিক অফ দেয়াৰ এক্সপিৰিয়েঞ্চ। চ' ইয়াত আপোনাৰ ৱেইটেজ দিয়া হ'ব, য'ত আপোনাৰ যিটো এক্সপিৰিয়েঞ্চ আছে তাৰ ওপৰত ভিত্তি কৰি ৱেইটেজ দিয়া হ'ব। আৰু লগতে ইয়াত লিখা আছে ফৰ দ্য পোষ্ট of data analysis assistant come data entry operator a computer test will be held and the qualified candidate will have to appear for viva for final selection. So ইয়াত আপোনালোকে যদি ডাটা এনালিচিছ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ যদি এপ্লাই কৰে, দেন আপোনালোকে এটা কম্পিউটাৰ টেষ্ট দিব লাগিব। তাৰপিছত আপুনি কোৱালিফাই কৰাৰ পাছত আপোনালোক ভাইভাৰ কাৰণে মাতা হ'ব, চ' ফাইনেল চিলেকশ্যনৰ কাৰণে। আৰু বাকী ইয়াত লিখা আছে যদি মানে আপোনালোকে ইনকমপ্লিট ডিটেইলছ দিয়ে, যদি আপোনাৰ ছাফিচিয়েণ্ট যিটো ডিটেইলছ দিব লাগে সেইটো ডিটেইলছ নিদিয়ে, তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব। বাকী আপোনাৰ এজ ক্ৰাইটেৰিয়া লিখা আছে 21 পৰা 14 ইয়াৰ্ছলৈকে। যেনেকুৱাকৈ আপোনাৰ ST SC কাৰণে 5 years দিয়া হৈছে আৰু ৰিলেক্সেশ্যন, আৰু 3 years দিয়া হৈছে OBC MOBC আৰু PWD কেণ্ডিডেটকে লিয়ে 10 বছৰ আপোনালোকৰ দিয়া হৈছে ইয়াতে। বাকী ইয়াত আপোনাৰ ডিটেইলছ ইয়াত লিখাই আছে, যিটো আপোনাৰ আৰু এটা কথা, ইয়াত আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আপোনাৰ আছামৰে হ'ব লাগিব। বাকী বাহিৰৰ যদি ৰেচিডেঞ্চ হয় আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব, কাৰণ ইয়াত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ ৰিজেক্ট হোৱাৰ চান্স এটা থাকে। বাকী ইয়াত কোৱালিফিকেশ্যন আৰু যে লিখাই আছে ইয়াত, আপোনালোকক মই এবাৰ ফাষ্ট ফৰৱাৰ্ডকৈ দেখাই দিছোঁ, কাৰণ নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব। চ' সেইটো কাৰণে মই আপোনালোকক স্পীড কৰি ইয়াত দেখাই দিছোঁ। যেনে মই যিকোনো এটা পোষ্টৰ বিষয়ে আপোনালোকক জনাই দিওঁ, যেনেকুৱাকৈ এইটো আছে এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ CWC। ইয়াৰ আপোনাৰ টোটেল এইটো চেলাৰী পে স্কেল হয় 11,000 পৰা আৰম্ভ হ'ব, আপোনাৰ গেট পে হ'ব। বাকী ইয়াত আপোনাৰ কোন কোন ডিষ্ট্ৰিক্টত আপোনালোকে পষ্টিং হ'ব সেয়াও লিখা আছে, বজালী, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ডিব্ৰুগড়, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, মাজুলী, চাউথ চালমৰা, তামোলপুৰ, ৱেষ্ট কাৰ্বি আংলং। ইয়াৰ ছাইডতে আপোনাৰ লিখা আছে ইয়াত আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব। যেনেকুৱাকৈ এইটো পোষ্টত লাগিব আপোনাৰ 12 পাছ আৰু লগতে আপোনাৰ চাৰ্টিফিকেট লাগিব কম্পিউটাৰৰ, আৰু ৱেইট টেষ্ট আছে। আপোনাৰ ৱেইট টেষ্ট যদি আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, দেন আপুনি ইয়াত 2 নম্বৰ বা 10 নম্বৰ এটা আপোনালোকে সেইটো কিমান দিয়ে মই এইটো এতিয়ালৈকে গম পোৱা নাই, চ' আপোনালোকে পাই যাব। বাকী ইয়াত লোকেল কেণ্ডিডেট হ'ব লাগিব মেণ্ডেটৰী। আৰু ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ ৰেছপনচিবিলিটি কি হ'ব ইয়াত লিখা আছে, যেনে আপোনাৰ হি শ্বেল বি ৰেছপনচিবল ফৰ এণ্টাৰিং দ্য মেইনটেনেঞ্চ ডাটা অফ CWC উইথিন টাইম লিমিটছ। আপোনাৰ CWC থাকিব, টাইম লিমিটৰ ভিতৰত আপোনালোকে মেইনটেইন কৰিব পাৰিব লাগিব। DCPO আৰু CWC হ'ব। বাকী তেনেকুৱাকৈ ইয়াত জব প্ৰফাইলবোৰ যেনেকুৱা লিখা আছে, ইয়াত আপোনালোকে চাব পাৰে কি পোষ্ট আছে। ইয়াৰে ভিতৰত মই আপোনালোকক এতিয়া যিকোনো এটা পোষ্টৰ বিষয়ে এপ্লাই কৰি দেখাই দিছোঁ, কাৰণ এই প্ৰথম পোষ্টটো যেনে প্ৰগ্ৰেম অফিচাৰ আছিলে, এই পোষ্টটো টোটেল এটা পোষ্ট আছে। বাকী ইয়াৰ চেলাৰী আপোনাৰ 34,755 পৰা আৰম্ভ হ'ব। ইয়াত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন লাগিব, মতলব মানে কি আপোনালোকৰ মাষ্টাৰ্ছ লাগিব। ইয়াৰ ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইল্ড ডেভেলপমেণ্ট, হিউমেন ৰাইটছৰ যদি আপোনালোকে বা চাইক'লজি বা ল' আপোনালোকে পাব্লিক হেল্থৰ যদি মাষ্টাৰ্ছ কৰি থৈছে দেন পাৰিব, নহ'লে আপোনাৰ গ্ৰেজুৱেশ্যন হ'লেও হৈ যায়। আপোনাৰ ছ'চিয়লজি থাকিব লাগিব গ্ৰেজুৱেশ্যনৰ, নহ'লে আপোনাৰ হিউমেন ৰাইটছৰ ওপৰত। চ' ইয়াত চাই ল'ব নটিফিকেশ্যনটো, মই এবাৰ এটা আপোনালোকক ফাষ্ট ফৰৱাৰ্ডকৈ দেখাই দিছোঁ। বাকী মই এতিয়া আপোনালোকৰ আগত এপ্লাই কৰি দেখাম এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ DCPO। চ' এইটো পোষ্ট মই আপোনালোকক এপ্লাই কৰি দেখাম এতিয়া,
কাৰণ ইয়াত আপোনাৰ কোৱালিফিকেশ্যন 12 পাছ লাগিব লগতে মানে কম্পিউটাৰ চাৰ্টিফিকেট আৰু ইয়াত আপোনাৰ ৱেট টেষ্ট আছে এক্সপিৰিয়েঞ্চ হ'ব আপোনাৰ বাকি ডিটেইলছটো ইয়াত দেখাই যাব সো ইয়াত যেটো লিংক দিছিলে মই লিংকটো এবাৰ আকৌ দেখাই দিছো ইয়াত যেটো লিংক আছে সেই লিংকটোৰ আপুনি ক্লিক কৰাৰ পিছত www8 লিংকটো ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব ইয়াতো আপোনালোকৰ পুৰা মিছন বটছলৰ ওপৰতে সব লিখা আছে যে ক'ত কিমান পোষ্ট আছে কি আছে সো ইয়াতে আৰু লিখা আছে দা লাষ্ট ডেট অফ এপ্লিকেশন ইজ 13 আগষ্ট 2025 5 pm সো 5টা বজালে শেষ হৈ যাব সো আপোনালোকে এপ্লাই কৰিবলৈ প্ৰথমতে ইয়াত ক্লিক হিয়াৰ টু এপ্লাই ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ সাইন ইন টু ইয়োৰ একাউন্ট সো ইয়াত আপোনালোকে সাইন ইন কৰিব লাগিব প্ৰথমতে আপোনাৰ নামটো লিখিব ফুল নাম লিখিব আপোনাৰ যিকোনো এটা আপোনাৰ যেটো ডিটেইলছৰ আছে মাৰ্কশিটত সো হেইদৰে লিখিব মেট্ৰিক হাই সেকেন্ডাৰী আপোনাৰ যেনেকুৱা ধৰণে আছে সো ইয়াত নামটো লিখিব নেক্সট আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰি ল'ব আৰু ইয়াত আপোনাৰ এটা ক্যাপচা থাকিব সেই ক্যাপচাটো ফিল কৰি ল'ব ক্যাপিটালত থাকিলে ক্যাপিটালত স্মলত থাকিলে স্মলত একদম মানে হেতু নাপাহৰিব বাকি নেক্সট আপোনাৰ প্ৰসিড টু এপ্লাই ক্লিক কৰিব ইয়াত আপোনাৰ আকৌ এটা এনেকুৱা ধৰণৰ ইনস্ট্ৰাকচন আহি যাব ক্লিক হিয়াৰ টু এপ্লাই 7 ডাফ এডিট এপ্লিকেশন ইফ ৰিকুৱাৰমেন্ট আপলোড কৰিব লাগিব আৰু ফাইনাল সাবমিট কৰিবলৈ আৰু কপি এটা হ'ব লাগিব বাকি ইয়াত আপোনাৰ গম পাই যাব সো ইয়াত আপোনাৰ ওপৰত নাম লিখাকে আহি যাব ওয়েলকাম দিছ আপুনি যেটো নাম লিখি এপ্লাই কৰিব এটা যেটো আপোনাৰ হয় সো ক্লিক হিয়াৰ টু এপ্লাই ক্লিক কৰিব সো প্ৰথমতে আপোনালোকে পোষ্ট প্ৰিফাৰেন্স কৰিব লাগিব পোষ্ট প্ৰিফাৰেন্স আপুনি কি দিব প্ৰথমতে সো মোৰ এতিয়া ফাৰ্স্ট প্ৰিফাৰেন্সটো আছিল মই যেটো দিম বুলি ভাবিছিল হেতু আপোনাক কৈছিল এসিস্টেন্ট কাম যেটো ডাটা আপোনাৰ অপাৰেটৰ আছিল হেতু হয় সো ইয়াত ডাটা অপাৰেটৰ আৰু ইয়াত আপুনি নটিফিকেশনটো এবাৰ চাই ল'ব পাৰে আপুনি কোনটো পোষ্ট প্ৰিফাৰেন্স দিব মানে সো মই ফাৰ্স্ট প্ৰিফাৰেন্সটো আপোনাক দেখাই দিলোৱে কাৰণ মানে মই ফাৰ্স্ট প্ৰিফাৰেন্সটো আপোনাৰ দিছো যেটো এসিস্টেন্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ DCPU তো DCPU ত মই এপ্লাই কৰিম সো DCPU ইয়াত চাই ল'ব এবাৰ assistant কাম ডাটা এন্ট্ৰি অপাৰেটৰ DCPU সো এটো মোৰ ফাৰ্স্ট প্ৰিফাৰেন্স হয় এডুকেশন কোৱালিফিকেশন 12 পাস লাগিব আৰু বাকি ইয়াত আপোনাৰ পাৰ্সেন্টেজ কিমান আছিল হাই সেকেন্ডাৰী সো মোৰ পাৰ্সেন্টেজ কিমান আছিল মই লিখি লৈছো 63.2 নেক্সট আপোনাৰ ইয়াত পোষ্ট প্ৰিফাৰেন্স 2 আছে সো পোষ্ট প্ৰিফাৰেন্স 2 ত আপুনি কি দিব ইয়াতে আপুনি পোষ্টবোৰ চাই ল'ব পাৰে আপোনাৰ কোৱালিফিকেশন হিমাটো থাকিব লাগিব যেনে এটো এটা আছে assistant কাম ডাটা এন্ট্ৰি অপাৰেটৰ সো ইয়াতো পোষ্ট আছে 20 টাকে ইয়াতো আপোনাৰ 12 পাস লাগিব সো এটো মই দি দিব পাৰো JJB সো মই JJB দিম এবাৰ assistant কাম ডাটা এন্ট্ৰি অপাৰেটৰ সো ইয়াতো 12 পাস লাগিব বাকি মোৰ পাৰ্সেন্টেজটো সেমে হয় সো সেম লিখিব নেক্সট আপোনাৰ ইয়াত পোষ্ট প্ৰিফাৰেন্স 3 আপোনালোকৰ কি দিব 3 নম্বৰত আপোনালোকে কি দিব বিচাৰে সো 3 নম্বৰত যেনেকে ইয়াত আপোনাৰ মই 3 নম্বৰত আকৌ দিব বিচাৰিম আপোনাৰ পোষ্টবোৰ চাই ল'ব যদি কম পোষ্ট আছে যদি আপুনি এপ্লাই কৰিম বুলি ভাবে দেন কৰিব পাৰে দেন নকৰো বুলি ক'লে নকৰিব পাৰে দেন এটো আউটৰিচ ওয়াৰ্কাৰ আছে ইয়াত 37 টা পোষ্ট আছে সো এটো মই দি দিছো ফাৰ্স্ট আপোনাৰ এটো আছিল আউটৰিচ ওয়াৰ্কাৰ সো আউটৰিচ ওয়াৰ্কাৰ ইয়াত চাই ল'ব এবাৰ এটা আউটৰিচ ওয়াৰ্কাৰ দিব আৰু এডুকেশন কোৱালিফিকেশন সেমই হয় সো ইয়াত পাৰ্সেন্টেজটো লিখি দিব নেক্সট আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি সো আপোনাৰ লগত মানে কম্পিউটাৰ প্ৰফিচিয়েন্সি আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে নেকি হয় আছে মোৰ লগত সো ইয়াত কম্পিউটাৰ প্ৰফিচিয়েন্সি ডিটেইলছ আপোনালোকে কি জানি ইউজ কৰিবলৈ যেনে যদি নাই যদি নো কৰিব পাৰে যদি আছে ইয়েস কৰিব পাৰে সো মোৰ লগত কম্পিউটাৰ প্ৰফিচিয়েন্সি আছে সো মই ইয়াত আপোনাৰ কি আপোনালোকে জানে কম্পিউটাৰৰ ওপৰত যেনে এটো ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট টেলি লিখা আছে তো তেনেকুৱা ধৰণে আপুনি লিখিব পাৰে সো মই ওয়াৰ্ডৰ বিষয়ে অলপ জানো সো ওয়াৰ্ড লিখিলো নেক্সট মই এক্সেলৰ ওপৰত অলপ জানো সো এক্সেল লিখিলো নেক্সট আপোনাৰ ইয়াত আপোনালোকে কি জানে আৰু আপোনাৰ ইয়াত যেনে পাৱাৰ পইণ্ট আছে সো পাৱাৰ পইণ্টৰ মই অলপ জানো পাৱাৰ পইণ্ট কাৰণ মই হাই সেকেন্ডাৰী মোৰ সায়েন্স আছিল সো এটো কাৰণে মই লিখিব পাৰো মোৰ কম্পিউটাৰ আছে সো আগৰ এক্সট্ৰাকে মই কম্পিউটাৰ সাৰ্টিফিকেট কৰি থোৱা আছিল সো আপোনালোকৰ আৰু বেলেগ এক্সট্ৰা আপোনাৰ কম্পিউটাৰ কি কাম জানে সো মই এডোবি জানো এডোবি ফটোশ্বপ সো মই এডোবি ফটোশ্বপ লিখি দিম এডোবি ফটোশ্বপ সো এনেদৰে আৰু যদি আপোনাৰ কিবা এক্সট্ৰা কোৱালিফিকেশন আছে আপুনি কম্পিউটাৰ জনা সো ইয়াত লিখি দিব পাৰে পইণ্টবোৰ সো মই যিমান কিটা জানো লিখি দিলো বাকি নেক্সট আপোনাৰ পাৰ্সোনেল ডিটেইলছ ফিল কৰিব দিব সো ইয়াত ফাৰ্স্ট অফ অল আপোনালোকে নামটো আপোনাৰ অটোমেটিক সিলেক্ট হৈ আহি যাব ফাদাৰ নেম লিখিব লাগিব সো ফাদাৰ নেম মই লিখি লৈছো নেক্সট আপোনাৰ মাদাৰ নেম আহিব ইয়াতে সো মাদাৰ নেমো লিখি লৈছো মই আৰু তাৰ পিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থ আহিব আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব এটা প্ৰথমতে আপোনালোকে মন্থটো সিলেক্ট কৰিব
সো ইয়াতে মই লিখি সিলেক্ট কৰি দিলোঁ তাৰ পিছত আপোনালোকৰ ইয়াত জেন্ডাৰ আহিব জেন্ডাৰ মই সিলেক্ট কৰি দিছো তাৰ পিছত আপোনাৰ কাষ্ট আহিব কাষ্টটো মোৰ STP হয় তাৰ পিছত মোবাইল নম্বৰ অটোমেটিক ফিল হৈ আহি যাব বাকি ইমেইল আইডিটো আপোনালোকে লিখিব সো ইমেইল আইডি মই লিখি ললো তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিখিব 5789 ইয়াত আপোনাৰ নেক্সট আহিব নেম অফ ইয়োৰ লেজিসলেটিভ এসেম্বলি কনস্টিটিউয়েন্সি সো ইয়াত আপোনালোকৰ যেটো কনস্টিটিউয়েন্সি হয় সো হেতু আপোনালোকে সিলেক্ট কৰি ল'ব আপোনাৰ ডিস্ট্ৰিক্ট হ'ব পাৰে বা বেলেগ উছৰ বেলেগ ডিস্ট্ৰিক্ট হ'ব পাৰে বাকি আপোনালোকৰ ST OBC তেনেকৈ লিখাকে আহি যাব সো মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি মই লিখি লৈছো বাকি নেক্সট আপোনাৰ ইয়াত ভোটাৰ আইডি দৰকাৰ হ'ব আপোনাৰ যদি ভোটাৰ আইডি নাই মই উঠনি ক'বলৈ পাহৰি গলো সো ইয়াতে আপোনাৰ ভোটাৰ আইডিটো মাষ্ট বি কম্পালসৰি হয় ইয়াত আপোনাৰ ভোটাৰ কাৰ্ডৰ নম্বৰ এড কৰিব লাগিব সো ইয়াত ভোটাৰ কাৰ্ডৰ নম্বৰ মই লিখি লৈছো 76 তাৰ পিছত আপোনাৰ ইয়াত সুধিব যে আৰ ইউ ডিফাৰেন্টলি এবল মানে আপুনি ডিসেবল হয় কি হেতু সুধিছে সো মই নহয় তো নো তাৰ পিছত ইয়াত সুধিব যে আৰ ইউ প্ৰেজেন্টলি ওয়াৰ্কিং আন্ডাৰ মিশন বাচ্চাল্য সো ইয়াত আপোনাৰ মিশন বাচ্চাল্য আন্ডাৰত আপোনালোকে আছে নেকি প্ৰেজেন্ট ওয়াৰ্কিং কৰি আছে নেকি সো হেতু সুধিছে সো মই নহয় নো তাৰ পিছত ইয়াত সুধিছে যে আৰ ইউ এ কেয়াৰ লিভাৰ অফ চাইল্ড কেয়াৰ ইনষ্টিটিউচন আপুনি চাইল্ড কেয়াৰ ইনষ্টিটিউচন বা কেয়াৰ লিভাৰ হয় নেকি হেতু সুধিছে সো মই নহয় তো নো ইয়াত আপোনাৰ ওয়াৰ্ক এক্সপেৰিয়েন্স আপোনাৰ যদি কিবা আপোনাৰ ওয়াৰ্ক এক্সপেৰিয়েন্স আছে কাম কৰা কিবা অভিজ্ঞতা আছে দেন আপুনি ইয়াত লিখি দিব পাৰে যেনে ইয়াত অৰ্গানাইজেশ্যন নাম লিখিব পাৰে তাৰ পিছত ডেসিগনেশ্যন আপোনাৰ কি পোষ্টত আছিল বাকি ফ্ৰম ডেট আপুনি কিমান ডেটৰ পৰা আপুনি কামটো আৰম্ভ কৰিছিলে আৰু টু ডেট আপোনালোকে যেতিয়ালৈকে সেই কামটো কৰিলে আৰু যদি আপোনাৰ আছে ইয়াত অডমৰ এক্সপেৰিয়েন্স ফৰ ক্লিক কৰি আকৌ এড কৰি ল'ব পাৰে আৰু বেলেগ যদি আছে নেক্সট এটো মোৰ নাই সো মই এটো নিলে থাকিব দিছো বাকি নেক্সট আপোনাৰ ইয়াত প্ৰেজেন্ট এড্ৰেছ আহিব সো ইয়াত প্ৰেজেন্ট এড্ৰেছত আপোনাৰ প্ৰথম আহিব কেয়াৰ অফ আপোনাৰ কেয়াৰ অফত আপোনাৰ দেউতাই আহিব লাগে হয়তো আপোনাৰ যদি হাজবেন্ড আছে যেন হাজবেন্ড লিখিব হাজবেন্ডৰ নামটো লিখিব সো মোৰ ইয়াত দেউতা হয় মই দেউতাৰ নামে লিখিছো তাৰ পিছত আপোনাৰ ইয়াত ভিলেজ ওয়াৰ্ড লোকেলিটি সো কিছুমানৰ ভিলেজ হয় গাঁও হয় কিছুমানৰ ওয়াৰ্ড হয় যেনে টাউনৰ যিবোৰ আৰবান ক্যান্ডিডেট হয় হেবোৰ হিহঁতৰ ওয়াৰ্ড আহিব পাৰে বা লোকেলিটি কি হয় এটো লিখিব লাগে আপোনাৰ সো মই ইয়াত মোৰ গাঁৱৰ নাম লিখি লৈছো আপোনালোকে লিখি ল'ব ভালকৈ তাৰ পিছত ইয়াত সাইডতে আছে পোষ্ট অফিস আপোনাৰ পোষ্ট অফিস কি হয় এটো লিখিব তাৰ পিছত নেক্সট আপোনাৰ পুলিশ ষ্টেচন কি হয় এটো লিখিব তাৰপা ডিস্ট্ৰিক্ট আপোনাৰ সিলেক্ট কৰিব দিব সো ইয়াতে মই মোৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো আৰু ষ্টেটটো অটোমেটিক সিলেক্ট হৈ থাকিব আসাম তাৰ হননি বেলেগ এৰিয়া এপ্লাই কৰিব নোৱাৰে সো হেতু কাৰণে ইয়াত তাৰ পিছত পিনটো সিলেক্ট কৰিব নেক্সট আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ ইজ দা সেম এজ মাই প্ৰেজেন্ট এড্ৰেছ ইয়াত মানে সুধিছে আপোনাৰ যদি পাৰ্মানেন্ট এড্ৰেছটো যদি আপোনাৰ প্ৰেজেন্ট এড্ৰেছৰ লগত সেম হয় দেন এটো ঠিক কৰিব দিছে যদি বেলেগ হয় দেন ইয়াত আপুনি সিলেক্ট কৰিব পাৰে কাৰণ মানে কি হয় কিছুমান মানে লৰা বা ছোৱালীৰ এনেকুৱা ধৰণৰ হয় তেখেত মানে জন্ম এটা বেলেগ এৰিয়াত থাকে জন্ম বেলেগ এৰিয়াত হয় তাৰ পিছত তেখেতৰ মানে মেইন ঘৰ বেলেগ এৰিয়াত হয় সো এড্ৰেছবোৰ অলপ হলনি হয় সো প্ৰেজেন্ট এড্ৰেছটো আপুনি যত আছে আৰু পাৰ্মানেন্ট এড্ৰেছটো আপোনাৰ জৰ হয় আপুনি সো হেতু লিখিব সো মোৰ সেমই হয় মই একেটাৰেতে আছো সো হেতু কাৰণে মই টিক কৰি দিছো নেক্সট আপোনাৰ ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স আপোনালোকে কোনটো ডিস্ট্ৰিক্টত বিচাৰে সো হেতু ইয়াত প্ৰিফাৰেন্সটো দিব পাৰে সো মই ইয়াত সিলেক্ট কৰি দিলো নেক্সট ইয়াত হাই হিয়াৰ বাই ডিক্লেয়াৰ ফৰ ইয়াত ক্লিক কৰিব লাগে যে আপুনি আপোনাৰ নিজৰ একো ভুল দিয়া নাই বা যদি ভুল হয় আপোনাৰ ৰিজেক্ট হ'ব সো হেতু আপোনাৰ ইয়াত থাকে সো মই টিক কৰি ল'ব নেক্সট ইয়াত সেভ এজ ড্ৰাফট ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ পোষ্টটো আহি যাব নেক্সট আপোনালোকে কম্পিউটাৰ সাৰ্টিফিকেট আছে নাই হেতু উদিছিলে সো হেতু মই দিয়া হৈছিলে বাই প্ৰিফাৰেন্স ডিস্ট্ৰিক্টটো আহি যাব আপোনাৰ নাম আপোনাৰ ফাদাৰ নেম মাদাৰ নেম ডেট অফ বাৰ্থ জেন্ডাৰ কাষ্ট মোবাইল নম্বৰ ইমেইল আধাৰ কাৰ্ড বাকি আপোনাৰ যেটো এসেম্বলি কনস্টিটিউয়েন্সি হয় ও আহি যায় হেতু আহি যাব তাৰ পিছত আপোনাৰ আহি যাব আপুনি ডিসেবল হয় নেকি তারপর নেক্সট আপনার কেয়ার অফ আপনার এড্রেস প্ৰতিটো ডিটেইলস আহি যাব নেক্সট ইয়াতে আপোনাৰ ম্যান্ডেটৰি ডিটেইলস কিছুমান আপলোড দিব লাগিব যেনে ইয়াত প্ৰথম পাসপোর্ট সাইজ ফটো আপলোড দিব লাগিব সো ইয়াত ফাইল টাইপ জেপিজি জেপিএজি আৰু তোমাৰ এই দুটা ফরম্যাটতে হ'ব লাগিব এটো আৰু ইয়াত লিখা আছে যে 20 KB টু 100 KB আন্ডাৰত হ'ব লাগিব সো পাসপোর্ট সাইজ ফটো আপলোড দিব লাগিব প্ৰথমতে সো মই ইয়াত ব্রাউজ কৰিম মোৰ ফটো সো ফটোটো নামটো আহি যাব লগতে ইয়াত আপলোডৰ অপচন আহিব সো আপলোডত ক্লিক কৰি দিব সো ইয়াত ফাইল আপলোড বুলি ওলাই যাব ভিউ ডকুমেন্টত ক্লিক কৰি আপোনালোকে চাবও পাৰে ফটোটো আপোনাৰ ভিউএবল হয় নে নহয় তাৰ পিছত আপোনালোকে সিগনেচাৰটো আপলোড কৰিব লাগিব সিগনেচাৰ ঠিক তেনে
সো সিগনেচাৰ মই আপলোড হৈ গৈছে যদি আপোনালোকৰ কিবা ফটো আপলোড দিয়াত বা ফটো আপোনালোকে পিক্সেলটো মিলাব পৰা নাই তেতিয়াহ'লে মোৰ চেনেলত ভিডিঅ' বনাই থোৱা আছে আপোনালোকে গৈ চাব পাৰে যে কেনেদৰে যিকোনো এটা অনলাইনৰ কাৰণে এটা শুদ্ধ সাইজ কেনেদৰে আপোনালোকে বনাব পাৰে সো চাই ল'ব বাকি তাৰ পিছতে আছে আপোনাৰ SSLC এডমিট বা আপোনাৰ বাৰ্থ সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত আপোনাৰ ইয়াত কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পিছত আপোনাৰ ইয়াত ভোটাৰ আইডিটো তাৰ পিছত ইয়াত আপোনাৰ যিকোনো এটা প্ৰুফ আপলোড দিব লাগিব যেনে আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স বেংক পাছবুক পাছপোৰ্ট গভৰ্ণমেণ্ট অফিচ ID এনি ইফ আপোনালোকৰ যি আছে যিকোনো এটা ফটো বা যিকোনো এটা ডিটেইলছ আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ইয়াতে থকা সময়ত আধাৰ কাৰ্ডটো আপলোড তাৰ পিছতে আপোনাৰ ডিপ্লোমা বা সাৰ্টিফিকেট ইন কম্পিউটাৰ আপোনাৰ যিখন কম্পিউটাৰ সাৰ্টিফিকেট হয় সেই সাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব তাৰ পিছতে ইয়াতে আপোনাৰ পাছ সাৰ্টিফিকেট অফ দা কোৱালিফাইং এক্সামিনেশ্যন বেছড অন দা পোষ্ট প্ৰিফাৰেন্স 1 সো ইয়াতে আপোনালোকে যেটো কোৱালিফিকেশ্যন দিছিলে হাই সেকেন্ডাৰী যেনে মই এপ্লাই কৰিছিলো সো হেতু কাৰণে মোৰ ইয়াত হাই সেকেন্ডাৰী সাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব দিছে সো মই তাৰ পিছতে ইয়াত আছে মাৰ্কশিট অফ দা কোৱালিফাইং এক্সামিনেশ্যন বেছড অন দা পোষ্ট প্ৰিফাৰেন্স 1 সো ইয়াতে আপোনাৰ যেটো মাৰ্কশিট হয় যেটো মই পোষ্ট এপ্লাই কৰোতে দিছিলো সো 12 ৰে আছিল সো মই সো ইয়াতে আপলোড হৈ গৈছে আপোনাৰ সাইটত দেখি পাইছে চাগে ভিউ ডকুমেন্ট লিখা আছে ইয়াতে ক্লিক কৰি আপোনালোকে চাবও পাৰে আপোনাৰ ডিটেইলছটো ভালকে আপলোড হৈছে নে নাই সো সবটো যদি ঠিক আছে দেন আপোনালোকে ফাইনাল সাবমিট কৰিব পাৰে এবাৰ এটা চাই ল'ব পাৰে ওপৰ ডিটেইলছখিনি যে কিবা অসুবিধা বা কিবা ভুল হ'ল নেকি যদি কিবা ভুল আছে আপোনাৰ এডিট কৰি ল'ব পাৰে নহলে ফাইনাল সাবমিট হৈ গলে আপোনালোকে এডিট কৰিব নোৱাৰে সো ইয়াৰ এডিট এপ্লিকেশন আছে সো এডিটো কৰি ল'ব পাৰে সো মোৰ সবটো ঠিক আছে সো এটো কাৰণে মই ফাইনাল সাবমিটত ক্লিক কৰিম সো ইয়াত এপ্লিকেশন সাবমিটেড বুলি আহি যাব সো ইয়াত ওকে কৰিব নেক্সট আপোনাৰ ইয়াত যেটো এপ্লিকেশন নম্বৰ আহি গৈছে 1534 যেটো হয় আপোনাৰ আৰু বাকি ইয়াত সাবমিটেড ষ্টেটাছত দেখিব সাবমিটেড লিখা আছে আৰু ইয়াত একচনত আপোনাৰ ডাউনলোড একনলেজমেন্ট কপি પર ক্লিক যেটা ক্লিক কৰিব তাতে আপোনাৰ যেটো একনলেজমেন্ট হয় ইয়াতে আপোনাৰ ওলাই যাব সো দ্যাটস ইট এনেদৰে আপোনালোকে যেটো এপ্লাই কৰিছিল সেই এপ্লাইৰ প্ৰসেসটো সমাপ্ত হৈছে সো আপোনালোকে এই যেটো ৰিসিভ হয় এই ৰিসিভটো ভালকে থৈ দিব ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে যেতিয়া আপোনাৰ এডমিট কাৰ্ড আহিব তেতিয়া ডাউনলোড কৰোতে আপোনাৰ দৰকাৰ হ'ব সো ধন্যবাদ